हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टिया नलेज। तो इतिमध्ये जेहेतु तुम्हारे स्कूटर मेरिट लिस्टखन प्रकाश पाले तो এতিয়া তোমালোকৰ স্কুটিখন পাবলৈ কেতিয়া কি কৰিব লাগিব আৰু ক'ত যাব লাগিব তোমালোকৰ স্কুটিখন আনিবলৈ আৰু কেতিয়া ফাইনালি তোমালোকক কল কৰি মাতা হ'ব তোমালোকৰ স্কুটিখন লৈ আহিবলৈ। তো এই সম্পূৰ্ণ প্ৰচেছটো A to Z আলোচনা কৰিম। আৰু যদি এই স্কুটি মেৰিট লিষ্টখনত তোমাৰ নাম অহা নাই বা নাম ভুলকৈ আহিছে বা মোবাইল নাম্বাৰখনে ভুলকৈ আহিছে তো তুমি কি কৰিব লাগিব সেইটো জনাম। আৰু ইয়াৰ উপৰিও ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এটা আপডেট আহি পৰিছে যে সকলো ষ্টুডেণ্টছ যিসকলে 75% বা 60% বা তাতকৈ বেছি নাম্বাৰ লাভ কৰিছে এছএছ এক্সামত তো তেওঁলোকৰ ভিতৰত বহুত ষ্টুডেণ্টছক এবাৰ স্কুটিসমূহ প্ৰদান কৰা নহ'ব। তো ইয়াৰ ভিতৰত কোন ষ্টুডেণ্টছক এবাৰ চৰকাৰে স্কুটিসমূহ নিদিয়ে বা তেওঁলোকক স্কুটিসমূহ পোৱাৰ যোগ্য হোৱাৰ পিছতো কিয় চৰকাৰী স্কুটিসমূহ তেওঁলোকক নিদিব এইটো টপিকৰ ওপৰতো তোমালোকক অলপ জনাম ডিটেইলছত। তো ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো ভিডিঅ'টো তোমালোকে প্ৰথম পৰা শেষলৈকে চাবা আৰু চেনেলত প্ৰথমবাৰৰ ভিজিট কৰিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনে গুৰুত্বপূৰ্ণ আপডেটবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো স্টুডেন্টস ফার্স্ট আমি আলোচনা কৰিলোঁ যে যদিহে তোমাৰ নাম স্কুটি মেৰিট লিষ্টখনত অহা নাই বা নামটো ভুলকৈ আহিছে বা তোমালোকৰ মোবাইল নাম্বাৰখনে ভুলকৈ আহিছে তো তুমি কি কৰিবা। তো স্টুডেন্টস চিন্তা নকৰিবা, তোমালোকে নিশ্চয় তোমালোকৰ মোবাইল স্ক্ৰীনৰ এটা জিমেইল এড্ৰেছ দেখা পাই আছা। তো যদিহে তোমাৰ নাম মেৰিট লিষ্টত ভুলকৈ আহিছে বা তোমালোকৰ মোবাইল নাম্বাৰখনে ভুলকৈ আহিছে তো তোমালোকে এইটো ইমেইল এড্ৰেছত তোমালোকৰ মোবাইল নম্বৰ ভুল অহা বুলি বা তোমালোকৰ নামটো ভুল অহা বুলি তোমালোকে এটা মেইল কৰি দিবা। আৰু এইটো এটা চৰকাৰৰ ফালৰ পৰা জাৰি কৰা ইমেইল এড্ৰেছ হয়। তো তোমালোকৰ এইটো ইমেইল এড্ৰেছত তোমালোকে মেইল কৰি দিয়াৰ লগে লগে তোমালোকৰ মোবাইল নাম্বাৰ যদি ভুল আহে তো সেইটো শুদ্ধ হৈ যাব বা তোমাৰ যদি নামখনেই ভুল আহে তো সেইটো শুধৰণি হৈ যাব। তো তোমালোকে অতি সহজতে তোমালোকৰ নামটো বা মোবাইল নাম্বাৰটো ভুল আহিলে তোমালোকে শুধৰাই ল'ব পাৰিবা। নেক্সট স্কুটি মেৰিট লিষ্ট আহিল তো স্কুটিখন কেতিয়া লাভ কৰিম বা কেতিয়া স্কুটিখনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে তোমালোকক মাতা হ'ব। তো ষ্টুডেণ্টছ স্কুটিসমূহ ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত কিছুমান প্ৰচেছ আছে। তোমালোকে আকৌ নাভাবিবা যে এদিনতে তোমালোকক কল কৰি মাতি তোমালোকৰ স্কুটিসমূহ দি দিয়া হ'ব। তো এনেকুৱা নহয়। তো সম্পূৰ্ণ প্ৰচেছটো মই তোমালোকক কৈ আছোঁ, তোমালোকে খালি ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা। তো ষ্টুডেণ্টছ ফাৰ্ষ্ট যদিহে স্কুটি মেৰিট লিষ্টখনত তোমাৰ নাম আহিছে তো তুমি স্কুটি পোৱাটো খাটাং। তো স্কুটিখন লাভ কৰিবলৈ ফাৰ্ষ্ট তোমালোকৰ স্কুটিৰ মেৰিট লিষ্টখনত তোমালোকৰ ডিষ্ট্ৰিক্টত থকা স্কুটিৰ ডিলাৰত চৰকাৰে প্ৰেৰণ কৰিব। আৰু সেই মেৰিট লিষ্টখনত তোমালোকৰ যিহেতু মোবাইল নাম্বাৰটো দিয়া আছে তো সেই মোবাইল নাম্বাৰ দি কল কৰিব তোমাক তোমাৰ বেছিক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। আকৌ ষ্টুডেণ্টছ তোমালোকে বহুতো ইউটিউবৰ ভিডিঅ'ত হয়তো চাইছা যে তোমালোকৰ মোবাইল নাম্বাৰটো যদিহে ভুল থাকে তো ডিলাৰত গৈ মোবাইল নাম্বাৰটো তুমি ঠিক কৰি ল'ব পাৰিবা। তো ষ্টুডেণ্টছ এইটো সম্পূৰ্ণ এটা মিছা কথা, কাৰণ যদিহে তোমাৰ মোবাইল নাম্বাৰটো মেৰিট লিষ্টখনত ভুল থাকে তেন্তে ডিলাৰৰ পৰা কল কৰিলেও তোমাক নাপাব, কাৰণ তোমাৰ মোবাইলত কল নাহিবই। আৰু যদিহে তুমি ভাবিছা যে মই ডিলাৰত খবৰ ল'ম বা কল কৰিম তো ষ্টুডেণ্টছ মই তোমালোকক কৈ দিওঁ যে স্কুটিৰ মেৰিট লিষ্টখনত কোনো ডিলাৰৰ নাম বা নাম্বাৰ নাথাকে, কাৰণ তাত অকল ষ্টুডেণ্টছৰ ডিটেইলছসমূহে দিয়া থাকে। তো যদিহে তুমি স্কুটিৰ মেৰিট লিষ্টখন চাইছা তাত অকল তোমাৰ কলেজৰ নাম, তোমাৰ দেউতাৰ নাম, তোমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰোল নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন ছেশ্যন আৰু মোবাইল নাম্বাৰ এইখিনি বেছিক ডিটেইলছে দিয়া আছে। তাত কোনো স্কুটিৰ ডিলাৰ বা স্কুটিৰ ডিলাৰৰ নাম্বাৰ একো দিয়া নাই। তো তুমি কেনেকৈ কল কৰিবা বা কেনেকৈ গম পাবা যে কোনটো ডিলাৰত তোমাৰ যাব লাগিব স্কুটিখন আনিবলৈ। তো ষ্টুডেণ্টছ সেইকাৰণে মই তোমালোকক ফাৰ্ষ্টতে কৈ দিছোঁ যে যদিহে তোমাৰ নাম বা মোবাইল নাম্বাৰটো ভুলকৈ আহিছে তোমালোকৰ মেৰিট লিষ্টত তেন্তে চৰকাৰৰ ফালৰ পৰা ইমেইল এড্ৰেছটো যিটো দিছে সেই ইমেইল এড্ৰেছতে তোমালোকৰ নিজৰ নামটো বা নিজৰ মোবাইল নাম্বাৰটো শুধৰাই ল'ব পাৰা। তো ষ্টুডেণ্টছ এনেদৰে ফাৰ্ষ্ট তোমালোকক ডিলাৰত মাতি এটা ফৰ্ম ফিল আপ কৰি কিছুমান তোমালোকৰ বেছিক ডকুমেণ্ট ছাবমিট কৰিবলৈ ক'ব। আৰু তাৰপিছত তোমালোকক সেইদিনা ঘূৰি আহিব লাগিব, কাৰণ সেইদিনা তোমালোকৰ স্কুটিখন দিয়া নহয়। তো তাৰ পিছতে তোমালোকক আকৌ মাতা হ'ব কলেজত, যিটো কলেজৰ আণ্ডাৰত তোমালোকৰ স্কুটিসমূহ আহিছে। তো সেই কলেজখনত মাতিব তোমালোকক আৰু তাত এটা তোমালোকৰ মিটিং হ'ব আৰু তাত তোমালোকক ডক্টৰ বাণীকান্ত কাকতিৰ মেধা বঁটাৰ যিটো চাৰ্টিফিকেট সেইটো সকলো ষ্টুডেণ্টছক এটা দিয়া হ'ব। তো সেইদিনাও তোমালোকৰ স্কুটিখন প্ৰদান কৰা নহ'ব। তো ফাইনেলি তোমালোকক কিছুদিন পিছত আকৌ কলেজখনত মাতিব যে তেনেকৈ ডিলাৰৰ পৰা তোমালোকৰ স্কুটিসমূহ লৈ আহিব ট্ৰাকেৰে। তো সেইদিনা তুমি চাৰ্টিফিকেটখন লৈ নিজৰ ডকুমেণ্টসমূহ লৈ গৈ দেখাব লাগিব আৰু ফাইনেলি সেইদিনা তোমালোকক স্কুটিখন প্ৰদান কৰা হ'ব। তো এনেদৰে স্কুটিসমূহ তোমালোকক প্ৰদান কৰা হ'ব। তো ষ্টুডেণ্টছ এতিয়া আমি আলোচনা কৰিলোঁ যে 75% বা 60% বা তাতকৈ বেছি নম্বৰ লাভ কৰা কোনবোৰ ষ্টুডেণ্টক এইবাৰ বা কিয় স্কুটিসমূহ প্ৰদান কৰা নহ'ব। তো ষ্টুডেণ্টছ মই তোমালোকক কৈ দিব বিচাৰোঁ যে এইবাৰ স্কুটিসমূহ চৰকাৰে অকল সেইসমূহ ষ্টুডেণ্টছক প্ৰদান কৰিব যিসকলে কাৰেণ্ট ইয়াৰত অৰ্থাৎ চলি থকা বছৰত ফাৰ্ষ্ট এইচএছ এক্সাম দিছে আৰু 60% বা 75% নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ইয়াত তোমালোকে দেখাও পাইছা যে চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ড্ৰপ বা বেটাৰমেণ্ট দিছিল তেওঁলোকক এই আঁচনিত অন্তৰ্ভুক্ত কৰা নহয়। এই বঁটাৰ বাবে নিয়মীয়াকৈ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ ছাত্ৰসকলকহে যোগ্য বুলি বিবেচিত কৰা হ'ব। অৰ্থাৎ যিসকলে ড্ৰপ দিছিল
আৰু এইবাৰ পৰীক্ষা দি 75% বা 60% বা তাতকৈ ওপৰত নম্বৰ লাভ কৰিছে তো তেওঁলোকক স্কুটি প্ৰদান কৰা নহয় এইবাৰ। আৰু যিসকলে বেটাৰমেণ্টটো দিছিল তো তেওঁলোককো এইবাৰ স্কুটিসমূহ দিয়া নহ'ব। তো ষ্টুডেণ্টছ তোমালোকে নিশ্চয় গম পালা যে কেনেকৈ তোমালোকৰ ভুল হৈ থকা নাম বা মোবাইল নাম্বাৰটো ঠিক কৰিবা কেনেকৈ, লগতে স্কুটিসমূহ লাভ কৰাৰ প্ৰচেছটোও গম পালা, আৰু কোন কোন ষ্টুডেণ্টছে এইবাৰ স্কুটি নাপাব সেইটোও গম পালা। তো আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে। তো যদি সেই ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি ইয়াত তোমালোকৰ কিবা সুধিব লগা থাকে প্লিজ কমেণ্ট কৰি জনাবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল, পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।